ৰাজ্য চৰকাৰ কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ পুনৰ 5টাকৈ গুৰুত্বপূৰ্ণ খবৰ। শেহতীয়াভাৱে প্ৰকাশিত কৰ্মচাৰীসকলৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ একেলগে আপোনালোকৰ বাবে লৈ আহিছোঁ, য'ত কৰ্মচাৰীসকলৰ বাবে নতুন উপহাৰ আছে। চেলাৰী একাউণ্টত আপোনালোকে লাভ কৰিব কেইবাটাও উপহাৰ, 5 দিনকৈ বন্ধ লাভ কৰিব, নিশ্চিত পেঞ্চন সন্দৰ্ভত খবৰ আছে। সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ, ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। জনাব বিচাৰিছোঁ আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ কৰ্মচাৰীসকলে একেৰাহে 5 দিনকৈ বন্ধ লাভ কৰিব। অহা 23 জানুৱাৰীৰ পৰা 27 জানুৱাৰীলৈকে বন্ধ থাকিব কাৰ্যালয়। 23 জানুৱাৰী নেতাজী দিৱস, 24 জানুৱাৰী চতুৰ্থ শনিবাৰ, 25 জানুৱাৰী দেওবাৰ, 26 জানুৱাৰী গণৰাজ্য দিৱস আৰু 27 জানুৱাৰী বাথৌ পূজাৰ বন্ধ ঘোষণা কৰা হৈছে। এহে সৰ্বমুঠ 5 দিনকৈ চৰকাৰী বন্ধ লাভ কৰিব কৰ্মচাৰীসকলে। ইপিনে কৰ্মচাৰীসকলৰ অপেক্ষাৰ অন্ত পৰিব। শীঘ্ৰে মুকলি কৰা হ'ব স্বাগত সতীৰ্থ পৰ্টেল। বিগত সময়ত অসম চৰকাৰে পাৰস্পৰিক বদলীকৰণৰ সুবিধাৰ্থে মুকলি কৰিছিল স্বাগত সতীৰ্থ পৰ্টেল। ইয়াৰ সুফলেৰে উপকৃত হৈছিল বহু চাকৰিয়াল আৰু শেহতীয়াকৈ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি এই পৰ্টেল পুনৰ মুকলি কৰা হ'ব। ফেব্ৰুৱাৰীত মুকলি কৰা হ'ব স্বাগত সতীৰ্থ পৰ্টেল। গতিকে যিসকল কৰ্মচাৰীয়ে বদলিৰ বাবে আবেদন কৰিব খোজে 1 ফেব্ৰুৱাৰীৰ পৰা আবেদন কৰিব পাৰিব। এইবাৰ জনাব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। তামিলনাডুৰ শেষ দৰমহাৰ 50% পেঞ্চনৰ নিশ্চয়তা। তামিলনাডু চৰকাৰে ৰাজ্যিক কৰ্মচাৰীৰ বাবে নিশ্চিত পেঞ্চন আঁচনি ৰূপায়ণ কৰি এক নিৰ্দেশনা জাৰি কৰিছে। এই আঁচনিৰ অধীনত যোগ্য কৰ্মচাৰীয়ে শেষবাৰৰ বাবে উলিওৱা মৌলিক দৰমহাৰ 50% নিশ্চিত পেঞ্চন আৰু ডিয়াৰনেছ ভাত্তা লাভ কৰিব। 2026 চনৰ 1 জানুৱাৰীৰ পৰাই কাৰ্যকৰী হৈছে এই আঁচনিখন। ইপিনে কৰ্মচাৰীসকলৰ বাবে আন এটা গুৰুত্বপূৰ্ণ খবৰ আছে। বিনামূলীয়া কোটি টকাৰ বীমা, কম সুতৰ ঋণকে ধৰি বিভিন্ন সুবিধা প্ৰদান কৰা হ'ব। কৰ্মচাৰীসকলৰ চেলাৰী পেকেজ একাউণ্টত এই নতুন উপহাৰ ঘোষণা কৰিছে কেন্দ্ৰীয় চৰকাৰে। কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ কৰ্মচাৰীসকলৰ বাবে সুখবৰ দিছে যে চৰকাৰে ইয়াৰ অধীনৰ কৰ্মচাৰীসকলৰ বাবে বিশেষ উপহাৰ ঘোষণা কৰিছে। কৰ্মচাৰীসকলৰ বাবে ৰাজহুৱা খণ্ডৰ বেংকৰ সহায়ত এক নতুন চেলাৰী একাউণ্ট পেকেজ আৰম্ভ কৰে। এই নতুন তথা বিশেষ কম্পজিট চেলাৰী একাউণ্টৰ জৰিয়তে কৰ্মচাৰীসকলে একেটা স্থানতে দৰমহাৰ পৰা বেংকিং সেৱা, বীমা আৰু কাৰ্ডৰ সৈতে জড়িত আন সা সুবিধাসমূহ লাভ কৰিব। ইয়াৰ অধীনত কৰ্মচাৰীসকলক কম সুতত ঋণ দিয়াৰ লগতে বিনামূলীয়াকৈ কোটি টকাৰ বীমাৰ সুযোগ দিয়া হ'ব। বিত্তীয় মন্ত্ৰালয়ৰ বিত্তীয় সেৱা বিভাগে কৰ্মচাৰীসকলৰ বাবে এই সেৱা আৰম্ভ কৰে। বিত্ত মন্ত্ৰালয়ে কয় যে এই সুবিধা কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বিত্তীয় আৰু সামাজিক সুৰক্ষা বৃদ্ধিৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ। এই পদক্ষেপ গ্ৰহণ কৰাৰ কাৰণ হ'ল চৰকাৰী কৰ্মচাৰীসকলক ধন, বেংকিং আৰু সুৰক্ষা এই তিনিওটা চিন্তাৰ পৰা মুক্ত কৰা। কম্পজিট চেলাৰী একাউণ্টৰ জৰিয়তে বেংকৰ সুবিধা, বীমা আৰু ডেবিট কাৰ্ডৰ সুবিধা লাভ কৰিব আৰু ইয়াৰ বাবে সুকীয়া স্থানলৈ যোৱাৰ প্ৰয়োজন নহ'ব। কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ গ্ৰুপ A, B আৰু Cৰ সকলো কৰ্মচাৰীয়ে এই সুবিধা লাভ কৰিব। ইপিনে শীঘ্ৰে সমাধান হ'ব ৰাজ্যৰ অপ্ৰাদেশিকৃত বিদ্যালয় লগতে শিক্ষকসকলৰ সমস্যা। মুখ্যমন্ত্ৰী মহোদয়ে পুনৰ শেহতীয়াভাৱে এই ঘোষণা কৰিছে যে শীঘ্ৰে অপ্ৰাদেশিকৃত বিদ্যালয়ৰ শিক্ষকসকলৰ বাবে পৰ্টেল মুকলি কৰা হ'ব আৰু প্ৰাদেশিকৰণৰ প্ৰক্ৰিয়া অতি শীঘ্ৰে আৰম্ভ হ'ব। ভেঞ্চাৰ স্কুলৰ শিক্ষকৰ পৰ্টেলটো মই খুব সোনকালে মুকলি কৰি দিবলৈ শিক্ষা বিভাগক মই জনাইছোঁ। মই বিশ্বাস কৰোঁ যে ৰণোজ পেগু ডাঙৰীয়াই খুব সোনকালে ভেঞ্চাৰ স্কুলৰ আবেদনৰ পৰ্টেলটো মুকলি কৰি দিব। আৰু এয়াই আছিল আমাৰ আজিৰ ভিডিঅ'টোত। কৰ্মচাৰীসকলৰ এনেধৰণৰ খা খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।